নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে 8 PM প্ৰাইম টাইম। যোৱা সময়ছোৱাত আমি দেখিছোঁ যে অসমৰ নিউজ পেপাৰবিলাক যি ধৰণৰ ভূমিকা পালন কৰিব লাগে সেই ধৰণৰ ভূমিকা পালন কৰা নাই আৰু অদৰকাৰী নিউজ বেছি আৰু ৰাইজক সঠিক দিশাটো তেওঁলোকে দিব পৰা নাই, যিটো কাৰণে পেপাৰো এতিয়া প্ৰায় পঢ়াৰ মানুহৰ মন উঠি গৈছে। পেপাৰৰ চেলো ডাউন হৈছে আৰু ডে বাই ডে এনেকৈ চলি থাকিলে পেপাৰৰ চেল ডাউন হ'ব, তাত কোনো সন্দেহ নাই। পেপাৰ পঢ়াটো উচিত, কিন্তু বিশেষকৈ অসমৰ পেপাৰৰ যোনটো পৰ্যায়কে পাইছে খুবেই দুখ লগা। মূল কথালৈ নিশ্চয় যাম, কিন্তু পুনৰবাৰ আপোনালোকক কৈছোঁ আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব, কাৰণ আমি একদম লেটেষ্ট টপিকছত কথা পাতোঁ আৰু সেইবিলাকৈ কথা পাতোঁ যিবিলাকে বেলেগ চেনেলে কথা নাপাতে। অলপতে চাব, এটা নিউজ খুব পেপাৰবিলাকত ভাইৰেল হৈছে। নেচাৰেলি এইটো ছ'চিয়েল মিডিয়াতো আহে, কিন্তু ছ'চিয়েল মিডিয়াত আমি বস্তুটো বেলেগ ধৰণে এটা ব্যাখ্যা দিব খুজিছোঁ। এয়া হ'ল দিলীপ শইকীয়া যেতিয়া আকৌ নতুনকৈ হ'ল অসমৰ দায়িত্ব পালে সভাপতি, বিৰাট এটা উৎসাহ উদ্দীপনা এনেকুৱা এটা হুলস্থুল আৰু যে না এতিয়া বিজেপি অৰ্থাৎ সেই কংগ্ৰেছৰ পৰা অহা বিজেপিবিলাক একদম চব উৰি যাব আৰু অৰিজিনেল যিবিলাক বিজেপি আছিলে তেওঁলোকৰ কাৰণে ভাল দিন আহি যাব। তো যি নহওক, আমাৰ অসমৰ ৰাইজৰ কাৰণে বা ভাৰতবাসীৰ কাৰণে তো ভাল দিন অহা নাই, কিন্তু পুৰণা যিবিলাক অৰিজিনেল বিজেপি আছে তাৰ কাৰণে ভাল দিন আহি যাব। মোৰ এতিয়াও স্পষ্টকৈ মনত আছে, বহুতে পাহৰি যায় কথাবিলাক। এইমছ, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স, এইমছখন অসমত স্থাপনৰ দাবী আজি নহয়, এইটো বহুত পুৰণা দাবী। আৰু সেই দাবীৰ পৰিপ্ৰেক্ষিতত প্ৰথম প্লেচটো হৈছিলে, মোৰ যদি ভুল নহয়, নগাঁৱৰ লোকসভা সমষ্টিৰ আণ্ডাৰতে ৰহা হ'ব লাগে, যদি মোৰ ভুল নহয়, তাতেই। আৰু তাত এক বিৰাট জন আন্দোলন সৃষ্টি হৈছিলে যে তাত কৰিব লাগে বুলি, আৰু তাত একজন ল'ৰা শ্বহীদো হৈছিলে, মৃত্যু হৈছিলে তাৰ। আৰু সেইটো সময়ত এতিয়া যে পুৰণি বিজেপি বা বিক্ষুব্ধ বিজেপিৰ নেতা হ'ল কি আপোনাৰ ৰাজেন গোহাঁই এটা সময়ত মোৰ এতিয়াও মনত আছে, তেওঁ কৈছিল ছ'চিয়েল মিডিয়াত যে ৰহাতে দিব লাগিব এইমছ। তাৰমানে হিমন্ত বিশ্ব শৰ্মাকে কৈ আছে, ৰহাতে দিব লাগিব, আৰু তেওঁ যদি মোক কয় উঠ বুলি ক'লে মই উঠিম, বুলি ক'লে মই বহিম, কিন্তু তথাপি ৰহাতে দিব লাগিব। আল্টিমেটলি কিন্তু নিদিলে, ঘূৰাই পকাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ নিজৰ সমষ্টিত লৈ গ'ল। তো এতিয়া এইমছৰ কি পৰ্যায়ত আছে আপোনালোকে নিজে গৈ চালি জাৰি চাব। এইমছটো হৈছে ভাৰতবৰ্ষত আৰু ক'ৰবাত এইমছ বনি আছে। তো ডেফিনেটলি এনেকুৱা অসমত যেনেকৈ পলিটিক্স হ'ল তাতো হৈছে, কাৰণ অসমত অলৰেডি মেডিকেল কলেজ আছেই, আৰু নগাঁওখন হ'লগৈ চেণ্টাৰ পইণ্ট, মিডিল আছাম যাক কোৱা হয়। কাৰণ পলিটিক্সটোতো আমাৰ সাধাৰণতে আমি উজনিৰ পলিটিক্স, নামনিৰ পলিটিক্স মধ্য অসমৰো যে এটা ৰাজনীতি আছে সেইটো এটা কথা আছে। তো গতিকে সেইটো দিয়া হোৱা নাই। তো হিমন্ত বিশ্ব শৰ্মাক চব বস্তু নস্বাত কৰি তেওঁ নিজৰ সমষ্টিক লৈ গ'ল, আৰু বিশেষকৈ গুৱাহাটীবাসী বা জালুকবাৰী সমষ্টিক মই ভোটাৰক অনুৰোধ কৰিম, আপোনালোকে গৈ চাবচোন বাৰু একচুৱেলি কি অৱস্থা হৈ আছে, কিমান ফেকাল্টি থাকিব লাগে, কি প্ৰয়োজন নহয়। যি নহওক, আমি এইমছ সম্পৰ্কে আমি বেলেগ এটা এপিছ'ড কৰিম। যদি আপোনালোকে আমাৰ কমেণ্ট বক্সত কমেণ্টছ কৰে, আমি নিশ্চয় এইটোক আৰু বেছিকৈ এক্সপ'জ কৰিম কি হৈছে নাই হোৱা। এতিয়া ষ্ট্ৰেইট আহোঁ যে ইয়াত ইমান উৎসাহ উদ্দীপনাৰ একো নাই। পেপাৰত এইটোক এটা হেডলাইন নিউজ, পেপাৰৰ আৰু খাই বৈ কাম নাই আৰু। সেইটোতো জানে যে ৰাজনৈতিক দলৰ মাজত সংঘাত এটা থাকে, ৰুলিং পাৰ্টিত থাকে, তাতো 2-3টা ফৈদ থাকে। সেইটো হ'ব, সেইবিলাক পাব্লিক জনাৰ একো নাই, চবেই জানে সেইবিলাক। এইটো হেডলাইন নিউজ। তাত দেখা গৈছে যে দিলীপ শইকীয়া ইমান ইণ্টাৰেষ্টিং, অসমততো কেইবাটা গ্ৰীনিজ ৰেকৰ্ড হ'লেই, বিহু, এই আমাৰ কি বুলি কয় ঝুমুৰ নৃত্য আৰু কিবা কিবি জানি গ্ৰীনিজ ৰেকৰ্ড হৈ আছে। বিজেপিৰ কাৰ্যালয় নলবাৰীত একে বছৰৰ ভিতৰত, এক বছৰ বুলি ভুল বুলি ক'লে কম হ'ব, 4 মাহৰ ভিতৰত দুবাৰকৈ উদ্ঘাটন হ'ল। জানুৱাৰীত এবাৰ উদ্ঘাটন হ'ল বিজেপিৰ কাৰ্যালয়, আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰী নিজে গৈ তাত উদ্ঘাটন কৰিলে। আৰু সেইদিনাখনৰ ঘটনা আপোনালোকে জানে
যে আপোনাৰ হেৰিয়ে দিলীপ শইকীয়া গালি চালি পাৰি আছে অমুক তমুক কিবা কিবি কোন হয়, সেইটোত উৎফুল্লিত হ'বলৈ একো নাই। এইটো ৰাহুল গান্ধী নকয় জানো মেটচ ফিক্সিং বুলি, এই চব মেটচ ফিক্সিং। কাৰণ RSS হয় মই জানো, হয়তো আপোনালোকেও জানে যে দিলীপ শইকীয়া অৰিজিনেল RSS মানুহ, কিন্তু তেওঁ হিমন্ত বিশ্ব শৰ্মা RSSৰ মানুহ নহয়। কিন্তু ইণ্টাৰেষ্টিং হ'ল কংগ্ৰেছৰ পৰা যিবিলাক মানুহে ইউটিউবত আগতো আলোচনা কৰিছোঁ, কংগ্ৰেছৰ পৰা যিবিলাক মানুহ বিজেপিলৈ যায় নহয়, তাহাঁততকৈ ডাঙৰ বিজেপি বা ডাঙৰ হিন্দুত্ববাদী কোনো নাই। এইটো ৱেষ্ট বেংগলৰ শুভেন্দু অধিকাৰী হওক, অসমৰ আমাৰ হিমন্ত বিশ্বই হওক বা বেলেগ আপুনি অল ইণ্ডিয়া লেভেলত চাব যে তাহাঁতৰ বেছি মানে হিন্দুত্ব আৰু মানে এই ভগৱত RSS চিফ তেওঁ একো নহয়, তেওঁ তাতকৈ 10 ডিগ্ৰী ওপৰত তেনেকুৱা এটা অৱস্থা। তো গোটেই ঘটনাটো হ'লগৈ ড্ৰামা। কাৰণ RSS আগৰ পৰ্যায়ত নাই। কাৰণ RSSৰ মই নিষ্ঠাবান 3জন মই মানুহ পাইছোঁ। নামটো পূৰাপূৰি মোৰ মনত নাই। প্ৰসাদ, তেওঁ HMSৰ মানে হেৰি আছিলে, BMSৰ তেওঁ প্ৰভাৰী আছিলে অসমৰ। তেওঁৰ লগত মই খুব ঘনিষ্ঠ আছিলোঁ। আৰু বহুতে ভাবি থাকে দেই যে মই বিজেপি বিৰোধী। আচলতে এইটো আপোনালোকৰ এটা ভুল ধাৰণা। মোৰ জীৱনৰ মানে ষ্ট্ৰাগলৰ সংগ্ৰামৰ সৰহভাগ অংশই কিন্তু আপোনাৰ কংগ্ৰেছৰ বিৰুদ্ধত আছিলে। গতিকে এই যোনটো এটা ভ্ৰান্ত ধাৰণা আছে, মোক কোনোবাই মাজত হোৱাটছএপত লিখিছিলে, আপোনাৰ নেক্সট এপিছড কি এণ্টি বিজেপি নেকি? মই তেখেতক লিখিছোঁ এণ্টি বিজেপি নহয়, চাব খালি। মোৰ ৰেকৰ্ড হ'ল যে মোৰ জীৱনৰ সংগ্ৰামত মানে 99% কিন্তু সংঘাত মোৰ কংগ্ৰেছৰ লগতে আছিলে। কাৰণ কংগ্ৰেছ মেজৰ ৰুলিং টাইমত আছিলে। এই প্ৰসাদ ডাঙৰীয়াক মই পাইছিলোঁ, তেওঁ তিনিচুকীয়াত আছিলে। তিনিচুকীয়াৰ পিছত গুৱাহাটীত গ'ল, গুৱাহাটীত কিছুদিন কাম কৰিলোঁ, পিছত তেখেতৰ মৃত্যু হ'ল। মই পাইছোঁ ৰত্নেশ্বৰ শৰ্মা ডাঙৰীয়া, তেওঁ একজন ফেমাছ এডভকেট তিনিচুকীয়াৰ, তেখেতক মই পাইছোঁ। তেখেতে মোৰ নিজৰ ল'ৰা লিখা মোক ট্ৰিটমেণ্ট কৰিছিলে। উকিল মানুহ, বহুত ভাল পায় মানে এনেকুৱা মানুহ আৰু ক'বলৈ নাই আৰু একদম এক্সেপশ্যনেল মানুহ। আৰু এজন মই পাইছোঁ তিনিচুকীয়া চাইডিং বজাৰৰে হয়, কুমুদ দাস, যদি মোৰ নাম ভুল নহয়, কুমুদ দাস আছিলে তেখেতৰ নাম। তো মই সাধাৰণতে তেখেতক দেউতাৰ লগত কেতিয়াবা যাওঁ, এই লগ পাওঁ, এনেই খুৰা কেনেকুৱা আছে, ইমানেই ডেটছ হ'ল। আৰু তাতকৈ আৰু বেছি নহয় দেই, ইমানেই থাকে আমাৰ কথা বতৰাবিলাক। কিন্তু মই তেওঁৰ মৃত্যু 6-7 মাহমান আগতে একবাৰ মই তেখেতক লগ পালোঁ। তেওঁ দোকানৰ ওচৰতেই আছিলে। মই তেখেতক ভৰি চুই সেৱা এটা দিলোঁ। তো মোক মানে পূৰা হেৰি কৰিছে, হয় তই মোক যে ভৰি চুই এনেকৈ কৰিছ, তইতো জিন্দগীত একো কৰা নাই এইবুলি আকৌ ইমান মানে হেৰি হৈছে যে। মই ক'লোঁ নহয় খুৰা, আচলতে কি জানেনে, মানে আপোনালোক নিষ্ঠাবান RSSৰ মানুহ, আপোনালোকৰ প্ৰতি মোৰ এটা মানে চেলুট আছে। কোনোবা একো খুব নাই RSS অমুক তমুক এইবিলাক নহয়। RSSৰ ভাল মানুহ আছে, কংগ্ৰেছতো ভাল মানুহ আছে, কমিউনিষ্টতো আছে, ছ'চিয়েলিষ্টতো আছে, বেয়া মানুহ চবতো আছে, সেইটো জানিব দেই। লেফ্টতো কিন্তু বেয়া মানুহ আছে। লেফ্টতো মই এনেকুৱা বেয়া মানুহ পাইছোঁ যিবিলাক ৰাইটিষ্টতকৈ ভয়ংকৰ, আৰু ৰাইটিষ্টত মই এনেকুৱা মানুহ পাইছোঁ যিবিলাক লেফ্টিষ্টতকৈও ভাল। গতিকে মই মোৰ এক্সপিৰিয়েঞ্চৰ কথা কৈ আছোঁ। তেতিয়া সেই খুৰাজনে মোক সাবটি ধৰি কান্দিছে, এটা কেঁচুৱা বাচ্চা যেনেকৈ কান্দি আছে যে ৰঞ্জন, এতিয়া বোলে আমি কোনো পাত্তাই নাপাওঁ, আৰু এইবিলাক মানে চব মানে যিমান বেপাৰী আছে চব ঠিকাঠুকুলিৰ কাৰণে চব বোলে RSS, চবেই বোলে বিশ্ব হিন্দু পৰিষদ। চ' সেইটো তেওঁৰ লগত মোৰ লাষ্ট ডিছকাশ্যন আছিলে। সেই RSS কিন্তু এতিয়া নাই। কাৰণ আপোনালোকে চাব যে মোহন ভাগৱতেও সময়ে সময়ে কিন্তু তেওঁৰ বক্তব্যবিলাক সলনি কৰি আছে। আৰু ইয়াত একো নাই, এইটো মানে বুৰ্বক বনোৱাৰ বাহিৰে একো নহয়। কাৰণ এটা কথা মই একদম স্পষ্ট কৰিব খুজিছোঁ, কংগ্ৰেছক বিশেষকৈ আৰু বিৰোধী দলক, আপোনালোকে আপোনালোকৰ সাংগঠনিক কাম কৰক। পঞ্চায়তত কেনেকৈ ইলেকশ্যন জিকিব, 2026 আপোনাৰ বিধানসভা কেনেকৈ বৈতৰণি পাৰ কৰিব, সেইটো কাৰণে আপোনালোকে সেইবিলাক লৈ মাথা, কাৰণ পেপাৰে আপোনাক কৰিবই। কাৰণ আপোনাক জানি শুনি পেপাৰলৈ আপোনাক বিজি ৰাখিছে, কাৰণ পেপাৰলৈ বিজেপিৰ হৈয়ে কাম কৰি আছে। অসমতকৈ আৰু সমস্যা নাই নেকি? আৰু ঢেৰ সমস্যা আছে, সেইবিলাকতো কেতিয়াও হেডলাইন নিউজ নহয়। এইবিলাক হেডলাইন নহয়, এইটো পাৰ্টিৰ মুখপত্ৰ হয় না এনেই এটা জেনেৰেল নিউজ পেপাৰ। আমি সাধাৰণ পাঠকেতো সেইবিলাক পঢ়াৰ কাৰণে নিউজ পেপাৰ নিকিনো নহয়। তো এতিয়াতো মই
নিউজ পেপাৰ মোটামুটি নিকিনে, বন্ধ কৰিছোঁ আৰু চিধা, দৰকাৰ নাই। এইটো সম্পূৰ্ণ এটা ড্ৰামা আছিলে 1 নম্বৰ। 2 নম্বৰ কথাটো হ'লগৈ RSSৰ স্থিতি এনেকুৱা, RSSৰ আগৰ স্থিতিটো আছিলে যে RSSৰ মানুহকো মানে গাদীত বহাব লাগিব, আৰু এতিয়া বৰ্তমান RSSৰ স্থিতি হ'ল যে এই হিন্দী ফিল্ম এটা আছিলে নহয় আমিৰ খানৰ, জো জিতা হৈ চিকান্দাৰ, মানে যোনে জিকিব সিয়ে মানে ৰজা, আৰু চিধা চিধি কথা। কাৰণ অসমত মাইনাছ হিমন্ত বিশ্ব শৰ্মা কোনো পধ্যেই বিজেপি 26ত উভতাই আহিব নোৱাৰিব, অসম্ভৱ। মই আগতীয়াকৈ লিখিছোঁ। মই 2008ৰ পৰা যিমান পলিটিকেল এনালাইচিছ দিছোঁ প্ৰতিটা বস্তু আখৰে আখৰে মিলিছে। আৰু অসমত মাইনাছ গৌৰৱ গগৈ কিন্তু কংগ্ৰেছ কোনো পধ্যে, যিমানে কংগ্ৰেছৰ মাজত গ্ৰুপিজম থাকক, এইটো ফৈদ থাকক সেইটো ফৈদ থাকক, মাইনাছ গৌৰৱ গগৈ কেতিয়াও কংগ্ৰেছ অসমত যেনেকৈ বৈতৰণি পাৰ হ'ব নোৱাৰিব, সেইটো কংগ্ৰেছ হাইকমাণ্ড জানে, আৰু RSS হেডকোৱাৰ্টাৰো জানে, অমিত শ্বাহও জানে, নৰেন্দ্ৰ মোদীও জানে, মাইনাছ হিমন্ত বিশ্ব শৰ্মা এইটো নহ'ব। গতিকে এইবিলাক চব ড্ৰামা হৈ আছে, এইবিলাকত আপোনালোকে মাথা বেয়া নকৰিব। চবে মানে পলিটিকেল পাৰ্টিবিলাক নিজৰ কামত কনচেনট্ৰেট কৰক, আৰু পেপাৰৰ যিবিলাক এডিটৰ আছে আপোনালোকে অলপ চাব, আৰু ইমান মানে পাব্লিকক মিছগাইড নকৰিব। কাৰণ বহুত নিউজ আছে যিবিলাক আপোনালোক নকৰে, যিবিলাক আমাৰ ইউটিউবত আমি মাজে সময়ত কৈ থাকোঁ। এতিয়া যদি মই আমেৰিকাৰ যোনটো টেৰিফ পলিচি সেইটোৰ ওপৰত কথা পাতোঁ, মই ভিউৱাৰ নাপাওঁ, 20 জনে চাব, সেইটো ট্ৰল নহ'ব, কেতিয়াও ট্ৰল নহ'ব। আৰু নেশ্যনেল ইণ্টাৰনেশ্যনেল জিঅ' পলিটিক্সৰ বহুত কথা পাতিব লগা আছে, এইবিলাকতো আপোনালোকে চাবলৈ সময় নাই। গতিকে মই অসমৰ বিষয়তে কথা পাতিছোঁ, গতিকে বিৰোধী পক্ষ বুলি নহয়, সাধাৰণ ৰাইজকো কৈছোঁ, এই পেপাৰৰ এইচব নিউজ পঢ়ি নাথাকিব। আপোনালোকৰ সময় নষ্ট কৰিছে, বিপদে পৰিচালিত কৰিছে। আৰু কিছু ইউটিউবাৰ, কিছু ৰিপৰ্টাৰ দেখা গৈছে যে খুব হিমন্ত বিশ্ব বিজেপি খুব মানে হেৰি কৰি আছে, খুব ভাইৰেল হৈছে, তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ বাঢ়িছোঁ। এইবিলাক চব ফিক্সিং। ইয়াত মই 100% বুলি নকওঁ, 99% কিন্তু ফিক্সিং হয়। এইবিলাক জানি শুনি কৰা হৈছে। গতিকে ৰাইজ আপোনালোকে সজাগ হওক, আৰু সজাগ হ'বলৈ আমি আপোনালোকক সহায় কৰিম, খালি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।